অসমক আমি আৰু অসমৰ বাহিৰৰ মানুহেও শংকৰদেৱ মাধৱদেৱ আজান ফকীৰৰ দেশ বুলি জানে, লাচিতৰ দেশ বুলি জানে। আমি শংকৰদেৱ মাধৱদেৱ আজান ফকীৰৰ আদৰ্শৰে বহু যুগ আগৰ পৰাই অসমীয়া জাতি পৰিচালিত হৈ আছে। লাচিত বৰফুকনৰ আদৰ্শৰে অসমীয়া জাতি পৰিচালিত হৈ আছে। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শংকৰদেৱ মাধৱদেৱ আজান ফকীৰৰ আদৰ্শক হত্যা কৰি লাচিত বৰফুকনৰ আদৰ্শক হত্যা কৰি RSSৰ আদৰ্শৰে অসমীয়া জাতি পৰিচালিত কৰিব বিচাৰি আছে। বিজেপিৰ আদৰ্শৰে অসমীয়া জাতি পৰিচালিত কৰিব বিচাৰি আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই মনত ৰখা উচিত, বিজেপি দলে মনত ৰখা উচিত যে অসমীয়া জাতি কেতিয়াও শংকৰদেৱ মাধৱদেৱ আজান ফকীৰ লাচিত বৰফুকনক পাহৰি নাযায়। আহি থকা পৃথিৱী থাকে মানে অসমীয়া জাতি শংকৰদেৱ মাধৱদেৱ আজান ফকীৰ লাচিত বৰফুকনৰ আদৰ্শৰে পৰিচালিত হৈ থাকিব। হিমন্ত বিশ্ব শৰ্মাই শংকৰদেৱ আজান ফকীৰৰ যি অসম, এই অসমখন তেওঁ পৰিৱৰ্তন কৰি RSSৰ অসম বনাব বিচাৰি আছে। হিমন্ত বিশ্ব শৰ্মাৰ যি আদৰ্শত ভাগ ভাগৰ ৰাজনীতি, যি আদৰ্শত মানুহৰ মাজত ভায়ে ভাইৰ লগত কাজিয়া কৰা ৰাজনীতি, যি আদৰ্শত মন্দিৰ মছজিদৰ মাজত কাজিয়া লগা ৰাজনীতি, যি আদৰ্শত গীৰ্জা আৰু নামঘৰৰ মাজত কাজিয়া লগা ৰাজনীতি, সেই আদৰ্শৰে হিমন্ত বিশ্ব শৰ্মা পৰিচালিত এজন ব্যক্তি আৰু সেই আদৰ্শৰে অসমীয়া জাতিক পৰিচালিত কৰিব বিচাৰি আছে। কোনো কাৰণতে অসমীয়া জাতি সেয়া মানি নলয়। উজনি অসমত ভাৰতীয় মানুহখিনিক বিদেশী সজাবলৈ গৈ যি ধৰণ অত্যাচাৰ কৰি আছে, ৰিপুণ বৰা ছাৰে যিখিনি কথা কৈছে এই কথাখিনিক সমৰ্থন কৰি মই আকৌ কৈছোঁ যে অসমৰ পুলিচৰ বৰ্তমান কাম নাই, অসম চৰকাৰৰ বৰ্তমান কোনো কাম নাই। আজি আপুনি শিৱসাগৰৰ কথাই কওক, উজনি অসমৰ আন জিলাসমূহৰ কথাই কওক, তাত যে DCSP বহি আছে তেওঁলোকৰ কোনো কাম নাই। তেওঁলোকৰ হাতত কোনো ক্ষমতা হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰে দিয়া নাই। তেওঁ এনেকুৱা কিছুমান মানুহৰ হাতত ক্ষমতা তুলি দিছে যিসকলে গুণ্ডাগিৰি ৰূপ ধৰি যিসকল মানুহ নহয় দানৱৰ ৰূপ ধৰি মানুহৰ ওপৰত অত্যাচাৰ কৰি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক, হিমন্ত বিশ্ব শৰ্মাক মই আহ্বান জনাইছোঁ যে আপুনি শিৱসাগৰৰ DCSPক পৰিৱৰ্তন কৰি আপুনি যে গুণ্ডাৰূপী কিছুমান যুৱকক দি মানুহক অত্যাচাৰ কৰি আছে তেওঁলোকক DC আসনত বহাই দিয়ক, SP আসনত বহাই দিয়ক। অসম আজি হিমন্ত বিশ্ব শৰ্মাৰ হাতত অসমীয়া জাতি আজি সুৰক্ষিত নহয়। অসমত আকৌ এটা অশান্তি পৰিৱেশ কৰাৰ কাৰণে এই চৰকাৰখনে চেষ্টা চলাই আছে। তাৰ উদ্দেশ্য এটাই, কিছু আহি থকা 4-5 মাহ পিছত, 7-8 মাহ পিছত অসমত নিৰ্বাচন হ'ব আৰু উজনি অসমত স্বদেশী মানুহক হাৰাশাস্তি দি চলি আছে বাংলাদেশীৰ নামত। এয়া বিজেপিৰ এটা পলিটিকেল এজেণ্ডা, এয়া বিজেপিৰ ৰাজনৈতিক এটা কাৰ্যসূচী। আৰু বিজেপি দলে অসমৰ মানুহৰ মাজত কাজিয়া লগাই, ধৰ্ম আৰু জাতিৰ নামত কাজিয়া লগাই 2026ত তেওঁলোকে দিছপুৰ দখল কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে। আৰু এই ষড়যন্ত্ৰ অসমীয়া জাতিয়ে কেতিয়াও ছাকচেছ হ'ব নিদিয়ে, সফল হ'ব নিদিয়ে। অসমত আজি আইন মানুহে হাতত তুলি লৈছে, হিমন্ত বিশ্ব শৰ্মাই তাক কোনো বাধা দিয়া নাই। আপুনি বিভিন্ন বিত্তীয় পৰিৱেশৰ পৰা আৰম্ভ কৰি আপুনি যদি আইন শৃংখলা পৰিৱেশ অসমত দেখে, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ গাদীত বহি থকাৰ কোনো নৈতিক অধিকাৰ নাই। অসমত অতি সোনকালে অসমীয়া জাতি যাতে শান্তিত বসবাস কৰি থাকিব পাৰে, অসমত যাতে শান্তি থাকিব পাৰে, অসমীয়া মানুহে যাতে নিজে স্বাধীনভাৱে অসমত নিজৰ মৌলিক অধিকাৰ লৈ জীৱন যাপন কৰিব পাৰে, তাৰ কাৰণে অসমত এতিয়া দৰকাৰ ৰাষ্ট্ৰপতি শাসনৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভংগ কৰি অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে 26ৰ নিৰ্বাচনৰ আগলৈকে।